এই ভিডিঅ'টো ক্লাছ 9 আৰু 10ত পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলৰ বাবে বহুত ইম্পৰ্টেণ্ট হয় কাৰণ প্ৰকাশ পালে ক্লাছ 9 আৰু 10ৰ 2024-25 চনৰ সিলেবাছখন এই সিলেবাছখন তোমালোকে ফলো কৰি পঢ়িব লাগিব লগতে এই সিলেবাছখনত দিয়া আছে যে তোমালোকে কি চাব লাগিব গ্ৰামাৰৰ কি আহিব হাফ ইয়াৰলি এক্সামত গ্ৰামাৰৰ কি আহিব তাৰ পিছত এনুৱেল এক্সামত গ্ৰামাৰৰ কি লাগিব চাব গোটেইখিনি ইয়াতে দিয়া আছে কোনকেইটা চেপ্টাৰ চাব লাগিব আৰু এই ইয়াৰ PDF টো ক'ত পাবা গোটেইখিনি মই তোমালোকক জনাই দিম ভিডিঅ'টি শেষলৈকে চাই থাকিবা এইটো যেটো PDF আছে এই PDF টো প্ৰায় 477টা পেজৰ হয় এই PDF টো যদিহে তোমালোকক লাগে তোমালোকে ডেসক্ৰিপচনত দিয়া লিংকসমূহত ক্লিক কৰি আমাৰ ফেসবুক পেজ হোৱাটসঅ্যাপ চেনেল ফলো কৰি লবা তাত তোমালোকে ইয়াৰে PDF টো পাবা ইয়াতে তোমালোকে অলপমান তলৰ ফালে স্ক্ৰল কৰিলে দেখা পাবা ইয়াত লিখা আছে মাৰ্কিং প্যাটাৰ্ন সাবজেক্ট ওয়াইজ অৰ্থাৎ কোনটো সাবজেক্টত কিমান নম্বৰ আছে কিমান নম্বৰ ইন্টাৰনেল এছেছমেন্টত আছে কিমান নম্বৰ প্ৰ্যাকটিকেলত আছে থিওৰিত কিমান আছে কিমান তোমালোকে পাব লাগিব 5 মাৰ্ক কোনটো সাবজেক্টত কিমান লাগিব গোটেইখিনি ইয়াতে ধুনিয়াকৈ দি থোৱা আছে সেইখিনি তোমালোকে পাবই লাগিব যেনে চোৱা ইন্টাৰনেল এছেছমেন্টত ইয়াত কিমান আছে 10 মাৰ্কছৰ ভিতৰত ইন্টাৰনেল এছেছমেন্টত তোমালোকে 3 মাৰ্ক পাবই লাগিব যদিহে তোমালোকে 3 কৈ কম পোৱা 2 পোৱা তেতিয়া হলে কিন্তু তোমালোকে ফেইল কৰিবা আগতে তেনেকুৱা নাছিল আগতে গোটেইখিনি যোগ কৰি 30 পালে তোমালোকে পাস কৰিছিলা এবাৰ কিন্তু হেতু সিস্টেম উঠুৱাই দিছে মই তোমালোকক ইয়াৰে ভিডিও এটা আগতেও আপলোড কৰিছিলো ইয়াৰ ওপৰত যদি সেই ভিডিওটোৰ লিংক লাগে কমেন্ট কৰিবা মই তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম আৰু অলপ তোমালোকে তলৰ ফালে স্ক্ৰল কৰিলে দেখা পাবা ইয়াত লিখা আছে ক্লাছ 9 ফুল মাৰ্ক 100 টাইম 3 আৱাৰ্স পাস মাৰ্ক 30 অৰ্থাৎ এইখন ক্লাছ 9 হয় ঠিক আছে ক্লাছ 9 ৰ এনুৱেল এক্সামৰ কাৰণে বা 6 মাহ হাফ ইয়াৰলি এক্সামৰ কাৰণে কি চাব লাগিব চোৱা তোমালোকে হাফ ইয়াৰলি এক্সামৰ কাৰণে অসমীয়াৰ অন্যৰ প্ৰতি ব্যৱহাৰ সময় আৰু অন্ধবিশ্বাস এই তিনিটা চেপ্টাৰ চাব লাগিব তাৰ পিছত ভাৰতৰ বৈচিত্ৰৰ মাজত ঐক্য এইটো চেপ্টাৰ চাব লাগিব কিন্তু পোহৰৰ বাতৰি আগবঢ়া গাঁওখনৰ এই চেপ্টাৰটোৰ পৰা হাফ ইয়াৰলি এক্সামত তোমালোকৰ কুৱেশ্যন নাহে ঠিক আছে তাৰ পিছত আছে জুজটো চাব লাগিব লোক সংস্কৃতিটো চাব নালাগে হাফ ইয়াৰলি এক্সামৰ কাৰণে নেক্সট পদ্যাংশৰ তোমালোকে হাফ ইয়াৰলি কাৰণে চাব লাগিব শিশুলীলা মানৱ বন্দনা গীত আৰু ছবি এইকেইটা চেপ্টাৰ চাব লাগিব প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক আৰু মোৰ দেশ এইকেইটা চাব নালাগে হাফ ইয়াৰলিৰ কাৰণে ব্যাকৰণৰ তোমালোকে হাফ ইয়াৰলিত আহিব ব্যাকৰণৰ নত্যবেদী সত্যবেদী সমাৰ্থক শব্দ বিপৰীতাৰ্থক শব্দ সন্ধি জুৰিয়া শব্দ দ্বন্দ্ব সমাস আৰু অনুৰূপ শব্দ এইখিনি চাব লাগিব তাৰ পিছত তোমালোকে ভাব সম্প্ৰসাৰণ চাব লাগিব বাক্য ৰচনা চাব লাগিব আবেদন লিখন চাব লাগিব তাৰ পিছত ৰচনা চাব লাগিব দ্ৰুত পাঠৰ তোমালোকে 10 নম্বৰ আহিব দ্ৰুত পাঠৰ পৰা অপঠিত গদ্যাংশ চাব লাগিব তাৰ পিছত যিসকল ছাত্ৰ ছাত্ৰীয়ে গ্ৰুপ বি তোমালোকে লৈছা গ্ৰুপ বিৰ তোমালোকে চুৰ ধৰা আৰু সন্মানিত চাব লাগিব হনুমন্তৰ লোকমুখাৰ দৰ্শন চাব লাগিব আৰু যেটো পদ্যাংশ আছিল এটো তোমালোকে চাব নালাগে ব্যাকৰণৰ তোমালোকে হাফ ইয়াৰলি কাৰণে চাব লাগিব বিপৰীত লিংগবাচক শব্দ বিপৰীতাৰ্থক শব্দ সমাৰ্থক শব্দ ঘূৰিয়া শব্দ বুলি আছে ইয়াতে আধুনিক অসমীয়া শব্দলৈ ৰূপান্তৰ এই এনেদৰে তোমালোকক দিয়া আছে যে কোনকেইটা চেপ্টাৰ তোমালোকে চাব লাগিব হাফ ইয়াৰলিৰ কাৰণে বছৰীয়া পৰীক্ষাৰ কাৰণে কোনকেইটা চেপ্টাৰ চাব লাগিব গ্ৰামাৰৰ কি চাব লাগিব hutu ছাত্ৰ ছাত্ৰী সুধি থাকা তাই গ্ৰামাৰৰ তোমালোকে এইখিনি চাব লাগিব ঠিক তেনেদৰে যিসকল ছাত্ৰ ছাত্ৰীয়ে ক্লাছ 10ত পঢ়া ক্লাছ 10ৰ চোৱা তোমালোকে হাফ ইয়াৰলি কাৰণে চাব লাগিব 6 মাহিলী পৰীক্ষাৰ কাৰণে উদ্যোগী সমাহাৰ আৰু ভাৰতীয় সংস্কৃতি চাব লাগিব ইন্টাৰনেটৰ তিতা মিঠা আৰু অৰুণিমা সিনহা চাব লাগিব অৰণ্য দত্ত চাব লাগিব পদ্যাংশৰ তোমালোকে বৰগীত আৰু জিকিৰ চাব লাগিব প্ৰশস্তি চাব লাগিব ব্যাকৰণৰ তোমালোকে চাব লাগিব নৱম শ্ৰেণীত যিখিনি ব্যাকৰণ পাইছিলা ইয়াৰ উপৰিও সমাস সন্ধি বাক্য পৰিৱৰ্তন নত্যবিধি আৰু সত্যবিধি জ্যোতিষচিহ্নৰ ব্যৱহাৰ খণ্ড বাক্য জতুৱা ঠাঁচ বিপৰীতাৰ্থক শব্দ এটা শব্দত প্ৰকাশ কৰা প্ৰত্যয় আদি চাব লাগিব লগতে তোমালোকে ভাব সম্প্ৰসাৰণ কৰা চাব লাগিব প্ৰতিবেদন আবেদন লিখন ৰচনা চাব লাগিব দ্ৰুত পাঠৰ চাব লাগিব অপঠিত গদ্যাংশ চাব লাগিব যিসকল ছাত্ৰ ছাত্ৰীয়ে গ্ৰুপ বি লৈছিলা তোমালোকে প্ৰাচীন ভাৰতীয় শিক্ষা চাব লাগিব হাফ ইয়াৰলিৰ কাৰণে ধৰজা আৰু ধৰভাই চাব লাগিব ব্যাকৰণৰ তোমালোকে নৱম শ্ৰেণীৰ ব্যাকৰণিৰ উপৰিও ভুল বাক্যৰ শুধৰণি উপসৰ্গ অনুসৰ্গ সমাৰ্থক শব্দ পৌৰাণিক শব্দৰ আধুনিক ৰূপ আদি চাব লাগিব ঠিক আছে ঠিক একে ধৰণে তোমালোকৰ ইংৰাজীৰ কি চাব লাগিব হাফ ইয়াৰলিৰ কাৰণে কি আহিব হাফ ইয়াৰলিত এনুৱেলত কি আহিব গোটেইখিনি ইয়াতে ক্লাছ 9 আৰু 10ৰ গোটেইখিনি তোমালোকে পাবা ঠিক আছে
ক্লাছ 10 এইখিনি তোমালোকে চাব লাগিব ইয়াত যিখিনি টিক মাৰ্ক দিয়া আছে এইখিনি তোমালোকে চাব লাগিব ঠিক আছে এনে ধৰণে তোমালোকে এইখন যদি ফলো কৰি পঢ়া হাফ ইয়াৰলিৰ কাৰণেও তোমালোকে হাফ ইয়াৰলি এক্সাম তোমালোকৰ বহুত ভাল হ'ব আৰু ইয়াৰে পিডিএফটো যদিহে তোমালোকক লাগে তোমালোকে ডেসক্ৰিপচনত এটা হোৱাটছআপ নম্বৰ পাবা হোৱাটছআপত এই ভিডিঅ'টোৰ স্ক্ৰীনশ্বটটো পঠিয়াই দিলে আমি তোমালোকক ইয়াৰে পিডিএফটো দি দিম যিসকল ছাত্ৰ-ছাত্ৰী আমাৰ এই চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিবা আৰু কিবা যদি ইয়াৰ ৰিলেটেড সুধিবলগীয়া থাকে কমেন্ট সেকশনত কমেন্ট কৰি সুধিব পাৰিবা